এইটো মাৰ্ঘেৰিটা চোৰাং কয়লা বেহা সন্দৰ্ভত সৰব বিভিন্ন দল সংগঠন পাটকাই পাহাৰত চলা অবৈধ কয়লা খননস্থলী পৰিদৰ্শন বিভিন্ন দল সংগঠনৰ মাৰ্ঘেৰিটা সমজিলা বিভিন্ন অংশত চলি থকা অবৈধ চোৰাং কয়লা বেহা সন্দৰ্ভত সৰব হৈ পৰিছে বিভিন্ন দল সংগঠন আজি পাটকাই পাহাৰৰ কয়লা খননস্থলী পৰিদৰ্শন কৰে বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি দলে সদৌ টাই আহোম ছাত্ৰ সন্থা মাৰ্ঘেৰিটা মহকুমা সমিতি টাই আহোম যুৱ পৰিষদ অসম মাৰ্ঘেৰিটা মহকুমা সমিতি সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা মাৰ্ঘেৰিটা আঞ্চলিক সমিতি অসম চাহ জনজাতি ছাত্ৰ সন্থা মাৰ্ঘেৰিটা আঞ্চলিক সমিতি সদৌ অসম জাতীয়তাবাদী যুৱ পৰিষদ মাৰ্ঘেৰিটা আঞ্চলিক সমিতি সিংফৌ ছাত্ৰ সন্থা মাৰ্ঘেৰিটা আৰু মাৰ্ঘেৰিটা আঞ্চলিক সমিতি সমন্বয় সমাজ কল্যাণ যুৱ সন্থাৰ তিনিচুকীয়া জিলা সমিতি আৰু সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ প্ৰতিনিধিৰে গঠিত দলটোৱে চোৰাং কয়লা বেহা শীঘ্ৰে বন্ধ কৰাৰ দাবী জনায় সংগঠনসমূহে অভিযোগ কৰে যে লিডু মাৰ্ঘেৰিটা বিভিন্ন অংশত অবৈধকৈ কল উদ্যোগ চলি আছে অবৈধ কোকা কোলা উদ্যোগ চলি আছে অবৈধ কয়লা ব্যৱসায়ীসকলে বাংলাদেশী মূলৰ লোক আনি কয়লা লোডিং কাৰ্যত ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰে নিশাৰ ভাগত এনে অবৈধ কয়লা ভাটাসমূহ লৈ লানি নিচিগা চোৰাং কয়লা গাড়ী অহা যোৱা কৰাৰ অভিযোগ উত্থাপিত হৈছে প্ৰশাসন আৰু চৰকাৰক এই ক্ষেত্ৰত তৎকালীনভাৱে কাৰ্যকৰী পদক্ষেপ গ্ৰহণৰ দাবী জনাইছে অন্যথাই সংগঠনসমূহে নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ'ব আৰু তাৰ বাবে সংগঠনসমূহ দায়ী নহ'ব বুলিও সকীয়াই দিয়ে ধন্যবাদ আজি আমি লিডু ইটাখোলাত আমি উপস্থিত হৈছো বিশেষকৈ মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত আমি 7টাকৈ জাতি জনগোষ্ঠী সংগঠন উপস্থিত হৈ আমি বিশেষকৈ ভাৰতৰ এখন আপুনি খনিজ সম্পদ কয়লা ৰাণী বুলি কোৱা যায় আপোনাৰ মাৰ্ঘেৰিটা লিডু কিন্তু এতিয়া এনেকুৱা অৱস্থা হৈ গৈছে যে আপুনি কয়লা ৰাণী মাৰ্ঘেৰিটা হিচাপে আমি স্থায়ী বাসিন্দা হিচাপে আমি পৰিচয় দিবৰ কাৰণে লজ্জিত হৈছো কিন্তু অনাগত দিনবিলাকত কি হৈছে এই কয়লাখনৰ পৰা আমি বাহিৰৰ বনিয়াসকলে আহি লগতে আমাৰ স্থানীয় কিছুমান আমাৰ ব্যক্তিয়ে আমি এই লুণ্ঠন কৰি অবৈধ খনিজ সম্পদ ধ্বংস কৰি নিজৰ ব্যক্তিগত মুনাফা কৰিবলৈ আমি দেখিবলৈ পাইছো আৰু ইয়াৰ ফলত বিশেষকৈ অপেন কাষ্ট মাইনিঙৰ যিটো আটাইতকৈ দৰকাৰী শব্দটো হৈছে প্ৰদূষণৰ ফলত বিশেষকৈ আমাৰ সমাজ জীৱনৰ মানৱ জীৱনৰ যিটো বায়ু পানী মাটি ধ্বংস হৈ গৈছে আৰু আমাৰ বিভিন্ন মানৱ জাতিৰ আমাৰ বিভিন্ন ৰাইজৰ শ্বাস প্ৰশ্বাসত আমাৰ আঘাত সানিছে বেমাৰ আজাৰ সৃষ্টি হৈছে সেই গতিকে আমি অসমৰ মুখ্যমন্ত্ৰীৰ লগতে অসম চৰকাৰক জনাবলৈ বিচাৰিছো যে কয়লাৰ যিসকল অবৈধ খনন হৈছে অতি শীঘ্ৰে আমি আপোনালোকে বন্ধ কৰা আঁচনি ঘোষণা কৰক অন্যথা আমি মাৰ্ঘেৰিটাত থকা লগতে যিমানকেইটা 7টাকৈ জাতি জনগোষ্ঠী সংগঠনে তীব্ৰ প্ৰতিবাদ কৰি আন্দোলন কৰা ঘোষণা কৰিম আৰু এটা কথা আমি সকীয়াই দিব বিচাৰিছো আজি যিটো বস্তু আমি দেখিলো আটাইতকৈ বৰ ভৱিষ্যত বৰ দুৰ্ভিক্ষৰ কথা যিটো ৰাস্তা আমাৰ ট্ৰেইনৰ ৰাস্তা আমি সদায় টিভিত দেখি থাকো এতিয়া দেখিলো যে ৰাতি হলে ৰাস্তাটো খুলি যায় দিনৰ হলে ৰাস্তাটো বন্ধ হৈ যায় এই কাৰণে আমাৰ এটা পতিয়ন হৈছে আমি যে অনাগত দিনবিলাকত যে এনেকে যদি চলি যায় যে আমাৰ সমাজ জীৱনখন মাৰ্ঘেৰিটাৰ লগতে আমি গোটেই সমগ্ৰ অসমৰ গোটেই কয়লাই গোটেই শেষ কৰি দিব আৰু অনাগত দিনবিলাকত আমি যদি এই পদক্ষেপটো আপোনালোকে যদি প্ৰচাৰ মাধ্যমত যদি অসম চৰকাৰ বা ৰাজ্য চৰকাৰ যদি বিহিত ব্যৱস্থা নলয় আমি ৰাজপথলৈ গৈ আমি বিভিন্ন জাতীয় জনগোষ্ঠীৰ সন্মুখ সচেতন নাগৰিক লৈ এটা তীব্ৰ প্ৰতিবাদ আন্দোলন কাৰ্য কৰিবৰ কাৰণে আগবাঢ়ি যাম আজি আমি পাটকাই পাহাৰত আহিলো দেখা পাইছো ইয়াত যি অবৈধ কয়লা খননৰ যি আমি কথা শুনি আছিলো এয়া সঁচাকৈ অতি দুৰ্ভাগ্যজনক কথা যিটো সময়ত আমি বনৰ সুৰক্ষা দিব লাগে বা পাটকাইখন সুৰক্ষিত কৰিব লাগে যি স্বৰ্গদেউ চাওলুং চুকাফাৰ লগত জড়িত বা অসমৰ এক ঐতিহ্য কিন্তু তেনেস্থলত আমি দেখা পাইছো যে পাটকাই পৰ্বতটো একেবাৰে যি কয়লা চুৰ বুলি ক'ব লাগিব কয়লা যি অবৈধভাৱে কয়লা খনন কৰা লোকসকলে খানি একেবাৰে শেষ কৰি পেলাইছে অতি দুৰ্ভাগ্যজনক কথা এনে হলে অনাগত সময়ত কিন্তু আমাৰ পাটকাই পৰ্বত সুৰক্ষিত হৈ নাথাকিব আমি এই কথাটো ক'ব বিচাৰিছো যে কয়ল ইণ্ডিয়া লিমিটেডত যিখিনি কয়লা ইতিমধ্যে বৈধভাৱে খানি আছে আমি তাত ক'বলগীয়া আমাৰ কোনো কথা নাই কিন্তু আজি যি অবৈধভাৱে যি কয়লা মাফিয়াবিলাকে তেওঁলোকে নিজৰ ছত্ৰছায়াত বা নিজৰ শক্তি প্ৰদৰ্শন কৰি যি ধৰণে তেওঁলোকে কয়লা সৰবৰাহ কৰি আহিছে ইয়াক আমি ধিক্কাৰ জনাইছো আমি জাতীয় জনগোষ্ঠীয় সংগঠন আমি ইতিমধ্যে টাই আহোম ছাত্ৰ সন্থা টাই আহোম যুৱ পৰিষদ কোচ ৰাজবংশী এই ছাত্ৰ সন্থা আদি চাহ জনজাতি ছাত্ৰ সন্থা সিংফৌ ছাত্ৰ সন্থা আদি ইত্যাদিকে ধৰি আমি কেইবাটাও সংগঠনে আজি আমি ইয়ালৈ আহিছো আৰু আমি লগতে আপোনালোকক এটা কথা ক'ব বিচাৰিছো আপোনালোকে চাব ৰাতি হলে ইয়াত কি হয় কি দেখা পাব আপোনালোকে ৰাস্তাত অবৈধভাৱে কয়লা সৰবৰাহ হয় য'ত নেকি আপোনালোকে শ মেক্স দেখিব শ ডাম্পাৰ দেখিব য'ত নেকি সাধাৰণ ৰাইজৰ জনজীৱন ব্যাহত হৈ পৰে আৰু অতিকৈ দুৰ্ভাগ্যজনক কথা মাৰ্ঘেৰিটাত ইতিমধ্যে বৈধ আৰু অবৈধ কয়লা কুক ভাটা যিসমূহ কিছুমান বৈধ আছে বহুতো বৈধ আছে কিন্তু তাত আমি গম পাইছো তাতো অবৈধ কিছুমান ভাটা আছে তাত কি হয় ৰাতি তেওঁলোকে অবৈধভাৱে কয়লা সৰবৰাহ কৰি তেওঁলোকে তাত কুক কল
প্ৰডাকশ্যন কৰি তেওঁলোকে ছাপ্লাই দি আছে য'ত নেকি তেওঁলোকে কিনিব লাগিছিলে ক'ৰ পৰা কোল ইণ্ডিয়াৰ পৰা তেওঁলোকে কিনিব লাগিছিলে কিন্তু তেওঁলোকে কি কৈছে অবৈধভাৱে চুৰি কয়লা কিনি তেওঁলোকে নিজৰ পকেট গৰম কৰি থকা আমি দেখা পাইছো আৰু এটা কথা লগতে আমি ক'ব বিচাৰিছো যিসমূহ ইয়াত ভাটা চলি আছে ভাটা বা ইয়াত কয়লাৰ বিভিন্ন ধৰণৰ কামত যি লুডিং আৰু আনলোডিং পাৰ্টিসমূহ যি মানুহসমূহ যি আহে ইয়াত আমি গম পাইছো যে ইতিমধ্যে ইয়াত বাংলাদেশী মূলৰ মিয়া বহুতো লোক ইতিমধ্যে ইয়াত আছে বুলি আমি গম পাইছো এয়া অতি দুৰ্ভাগ্যজনক কথা আপোনালোকে চাব সৌদিনাও শিৱসাগৰত বিভিন্ন ধৰণৰ ঘটনা ঘটি গৈছে বা ইতিমধ্যে দেখা পাইছে যে বাংলাদেশী মূলৰ মিয়াৰ ক্ষেত্ৰত আমাৰ জাতীয় জনগোষ্ঠীয় সংগঠনে বিভিন্ন ধৰণৰ ব্যৱস্থা লৈ থকা দেখা গৈছে কিন্তু তৎসত্ত্বেও মাৰ্ঘেৰিটাত কিন্তু কিছুমান ভাটা বা বিভিন্ন কয়লা ক্ষেত্ৰত জড়িত লোকসকলে তেওঁলোকে লুডিং আনলোডিঙৰ ক্ষেত্ৰত কি ব্যৱহাৰ কৰি আছে বাংলাদেশী মূলৰ মিয়া মানুহ আনি ব্যৱহাৰ কৰি আছে আমি চৰকাৰ আৰু প্ৰশাসনক আহ্বান জনাইছো আপোনালোকে অনতিপলমে এই কাৰ্যসূচীৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰক এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰক অন্যথা কিন্তু আমি যি জাতীয় জনগোষ্ঠীয় সংগঠন আজি একত্ৰিত হৈ আমি ইয়াত আহিছো আমি কিন্তু নিজাববীয়াকৈ তেতিয়া আমি পদক্ষেপ ল'বলৈ বাধ্য হ'ম তেতিয়া কিন্তু আমি এই জাতীয় জনগোষ্ঠীয় সংগঠনৰ লোকসকল কিন্তু আমি দায়ী নহ'ম আৰু চাব যি আজি বাংলাদেশী মূলৰ বা বিভিন্ন বাহিৰৰ পৰা অহা ইয়াত কাম কৰিবলৈ অহা বাহিৰৰ মূলৰ যি লোকসকলে ইয়াত কাম কৰি আছে তাৰ ফলত কি হৈছে আমাৰ মাৰ্ঘেৰিটা সৰ্বসাধাৰণ লোকৰ কি হৈছে কাম নাইকিয়া হৈ গৈছে অতি দুৰ্ভাগ্যজনক কথা তেওঁলোকে কি কৰিবলগীয়া হৈছে তেওঁলোকে সৰু সৰু কিছুমান কাম কৰিবলগীয়া য'ত নেকি নিবনুৱা হৈ থাকিবলগীয়া হৈছে অতি দুৰ্ভাগ্যজনক কথা আমি চৰকাৰ আৰু প্ৰশাসনক আহ্বান জনাইছো অনতিপলমে এই অবৈধ কয়লাৰ ওপৰত যদি আপোনালোকে যদি ব্যৱস্থা গ্ৰহণ নকৰে কিন্তু অনাগত সময়ত আমি যি জাতীয় জনগোষ্ঠীয় সংগঠন আজি একত্ৰিত হৈছো আমি সকীয়াই দিছো আপোনালোকক যদি ব্যৱস্থা গ্ৰহণ নকৰিলে কিন্তু আমি নিজাববীয়াকৈ আমি ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি বাধ্য হ'ম তেতিয়া কিন্তু আমি দল সংগঠন আমি কোনো ইয়াত দায়ী নহ'ম